লাষ্ট ক্লাছত মই কিন্তু সংহতি কাক কয় বা সংহতিৰ উপাদান কি সংহতিক আমি কেনেকৈ লিখিব পাৰোঁ তালিকাকৰণ পদ্ধতি কি আৰু তোমাৰ সংহতি গঠন পদ্ধতি কি এইবিলাক কিন্তু লাষ্ট ক্লাছবিলাকক আমি আলোচনা কৰিছোঁ তোমালোকে যদি সেইবিলাক বস্তু দেখা নাই এতিয়ালৈকে যদি দেখা নাই তেতিয়াতো সেই লোৱা এইবিলাক বস্তু চাই লোৱা ঠিক আছে এতিয়ালৈকে তোমালোকে যদি সেইবিলাক বস্তু চোৱা নাই তেনেহ'লে চাই লোৱা আজি মই আলোচনা কৰিম এই যিবিলাক তোমাৰ সংহতিৰ গঠন বা কেনেদৰে আমি লিখিব পাৰোঁ তাৰ ৰিলেটেড কিছুমান কোৱেশ্চন তো আজি দেখা কোৱেশ্চন নম্বৰ 5 অনুশীলনী 1.0 কোৱেশ্চন নম্বৰ 5ত কি কৈছে আমাক কৈছে যে তলৰ সংহতিবোৰ উপাদানবোৰ তালিকাভুক্তকৰণ কৰা তাৰ মানে এই যে যিকেইটা সংহতি দিছে নহয় এই সংহতিকেইটা তালিকাভুক্তিকৰণ পদ্ধতিত আমাক লিখিব দিছে ঠিক আছে তো কি কৰিবা তুমি দেখা প্ৰথমটো তুমি দেখা তালিকাকৰণ পদ্ধতিটো তোমালোকে ভালকৈ চাবা তালিকাকৰণ পদ্ধতিত আমাক কি কৰিব লাগে এনেকৈ কাৰ্লি ব্ৰেকেট দিব লাগে আৰু তাৰ উপাদানবিলাক লিখিব লাগে আৰু হিহঁতক কমা দি সেপাৰেট কৰিব লাগে অলৰেডি মই কিন্তু আলোচনা কৰিছোঁ ইয়াৰ বিষয়ে তোমালোকে যদি দেখা নাই ভিডিঅ'টো চোৱা নাই কৈ চাই লোৱা এতিয়া ঠিক আছে তো দেখা কি কৈছে যে x এটা অযুগ্ম স্বাভাৱিক সংখ্যা দেখা x কি হ'ব ইয়াতে অযুগ্ম স্বাভাৱিক সংখ্যা সেইবিলাকহে থাকিব এতিয়া অযুগ্ম স্বাভাৱিক সংখ্যা কি হয় কোৱাচোন 1 3 5 7 9 11 13 এই গোটেই কি হয় অযুগ্ম হয় নহয় জানো তো আমি এনেকৈ লিখিলোঁ তাৰপিছত আমি জাষ্ট কেনেকৈ কমা দি গোটেইখিনিক আমি এনেকৈ সেপাৰেট কৰি দিম বাছ ডট দি দিলোঁ মানে এনেকৈ গৈয়ে থাকিব গোটেই জীৱন তুমি যদি লিখি দিয়া শেষ কৰিব নোৱাৰিম কিন্তু কাৰণ আমি ডট দি দিলোঁ বাছ তো এইটোৱে আমাৰ কি হয় ইয়াৰ এনচাৰ হৈ গ'ল একদম ইজি দেখা ছেকেণ্ডটো আমাক কি কৈছে দেখা ছেকেণ্ডটো আমাক কৈছে x এটা অখণ্ড সংখ্যা যি কি হয় -হাফতকৈ ডাঙৰ আৰু 9/2তকৈ সৰু তুমি দেখা -হাফতকৈ ডাঙৰ হ'ব লাগিব আৰু 9/2তকৈ সৰু হ'ব লাগিব 9/2 মানে মনত ৰাখিব 4.5 তো তুমি যদি অখণ্ড সংখ্যাবিলাক ভালকৈ দেখা ইয়াতে প্ৰথম কি থাকে 0 তাৰপিছত 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত 4.5 এনেকুৱা থাকে তো 0ৰ পিছফালে কি থাকে তোমাৰ -1 তাৰপিছত তোমাৰ থাকে -2 এনেকুৱা থাকে তো আমাক কৈছে -হাফতকৈ ডাঙৰ তাৰ মানে -হাফতকৈ ডাঙৰ সৰি এইটো তোমাৰ সৰি এটা হেৰি কৰিলোঁ তোমাৰ এইটো -হাফটো ইয়াতে থাকিব তাৰপিছতহে 1 আহিব নহয় জানো এইটো তোমাৰ -হাফ আহি গ'ল তাৰপিছত তোমাৰ -1 আহিব এনেকুৱা আহিব এতিয়া আমাক কৈছে -হাফতকৈ ডাঙৰ তো -হাফতকৈ ডাঙৰ কি আছে এটা 0 আছে এইটো 0 তাৰপিছত 1 আছে 2 আছে 3 আছে 4 আছে 4তকৈ ডাঙৰ আমি ল'ব নোৱাৰোঁ কাৰণ 4ৰ ফালে 5 আছে কিন্তু 5 আমি কিয় ল'ব নোৱাৰোঁ কাৰণ 5টো তোমাৰ কি হৈ গ'ল 4.5তকৈ ডাঙৰ হৈ গ'ল কিন্তু আমাক কি লাগে 4.5তকৈ সৰু লাগে তাৰমানে এইকেইটা তাৰমানে ইয়াৰ ভিতৰত আমাক কি থাকিব ফাৰ্ষ্ট 0 থাকিব তাৰপিছত 1 থাকিব তাৰপিছত 2 থাকিব তাৰপিছত 3 থাকিব তাৰপিছত 4 থাকিব বাছ এনেকৈ কমা দি সেপাৰেট কৰি দিলোঁ আমি এনেকৈ কাৰ্লি ব্ৰেকেট দি দিলোঁ বাছ হৈ গ'ল এতিয়া থাৰ্ড নম্বৰটো দেখা x এটা অযুগ্ম সংখ্যা যাৰ স্কোয়াৰ 4 বা 4তকৈ কি হয় সৰু হয় এটা অযুগ্ম সংখ্যা যাৰ স্কোয়াৰ কি হয় 4তকৈ সৰু হয় মনত ৰাখিবা অযুগ্ম সংখ্যা হ'ব যাৰ স্কোয়াৰ 4তকৈ সৰু তো এতিয়া তুমি দেখা এইটো আমাৰ অযুগ্ম সংখ্যাৰ লাইন আছিল ইয়াতে আমি 0 দিছোঁ এইটো 1 এইটো 2 এইটো 3 এনেকৈ ইয়াতে 4 থাকিব ইফালে -1 থাকিব -2 থাকিব -3 থাকিব বাছ আমাক কৈছে যিবিলাক অখণ্ড সংখ্যাৰ স্কোয়াৰ 4 বা 4তকৈ সৰু এতিয়া 0 তুমি দেখা 0 স্কোয়াৰ কৰিলে কিমান হ'ব 0 হ'ব তাৰমানে 0 বহিব তুমি এটা মনত ৰাখিবা তাৰমানে 0 থাকিব 0 দি দিলোঁ তাৰপিছত তুমি দেখা 1 স্কোয়াৰ কৰিলে কিমান হয় 1 এতিয়া 4তকৈ সৰু নাই সৰু তাৰমানে 1ও থাকিব তাৰপিছত তুমি যদি 2 দেখা 2 স্কোয়াৰ মানে কিমান 2 স্কোয়াৰ মানে 4 4তকৈ সৰু আৰু সমান হয়নে নহয় তাৰমানে 4তকৈ সমান তাৰমানে 4 ক্ষেত্ৰতো হ'ব কাৰণ 2 হ'ব এতিয়া তুমি 3 দেখাচোন 3ৰ স্কোয়াৰ কিমান 9 তো 4তকৈ ডাঙৰ হৈ যাব তাৰমানে 3 ইয়াতে থাকিব জানো নাথাকে তুমি এটা কথা মনত ৰাখিবা যিবিলাকৰ স্কোয়াৰ 4 বা 4তকৈ সৰু হয় তো 3 নহয় 4ৰ স্কোয়াৰ হ'ব জানো নহয়
তাৰ মানে 1 2 3 লৈকে হল 1 2 লৈকে হল 0 1 2 হল এতিয়া তুমি দেখা -1 তো তোমাৰ কি হয় অযুগ্ম অখণ্ড সংখ্যা হয় এটা অযুগ্ম অখণ্ড সংখ্যা হয় এতিয়া -1 ৰ স্কয়াৰ কিমান কোৱাচোন -1 ৰ স্কয়াৰ কিমান 1 ইও আকৌ 1 4 কৈ হলো তাৰ মানে -1 থাকিব তাৰ পিছত তুমি দেখা -2 কি স্কয়াৰ কৰা -2 স্কয়াৰ মানে কিমান কোৱাচোন 4 ইয়াতে থাকিব কাৰণ 4 হ'ব পাৰে বা 4 কৈ হলো হ'ব লাগে তাৰ মানে ইয়াতে এইটো হ'ব তাৰ মানে ইয়াতে এই কেইটাই অখণ্ড সংখ্যা আছে যাৰ স্কয়াৰ 4 হ'ব পাৰে নহলে 4 কৈ হলো হ'ব এইটোহে হ'ব তো 3 নম্বৰৰ এনসাৰটো হল এইটো এতিয়া তুমি 4 নম্বৰত দেখা 4 নম্বৰত এনসাৰটো মই ইয়াতে লিখিছো 4 নম্বৰত কি কৈছে দেখা যে x হল এইটো লয়েল শব্দটোৰ এটা বৰ্ণ ইয়াতে যি কেইটা বৰ্ণ আছে এই বৰ্ণ কেইটাক লৈ এটা সংহতি বনাইছে দেখা এই বৰ্ণ কেইটা x হ'ব তো কি হ'ব পাৰে দেখা l হ'ব পাৰে নে নাই l এটা ইয়াতে বৰ্ণ এটা হৈ আছে l হ'ব তাৰ পিছত o হ'ব ওকে o দি দিয়া তাৰ পিছত তোমাৰ y আছে y দি দিয়া তাৰ পিছত তোমাৰ a আছে a দি দিয়া তাৰ পিছত তোমাক আকৌ দিছে l কিন্তু আকৌ লিখিব নোৱাৰে কাৰণ তোমালোকে জানা যে আমি সংহতিত এটা বস্তু বেছি এবাৰতকৈ বেছি আমি নিলিখো তো l অলৰেডি যেহেতু লৈছো এইটো l আমি আকৌ নলও বাস তো এইটো হৈ যাব তোমাৰ লাষ্ট এইটো 4 ৰ আনসাৰ ঠিক আছে তাৰ পিছত তুমি দেখা এইটো এইটো 5 নম্বৰটো সেম কোশ্চেন তোমালোকে এটো কৰি চাবা 6 নম্বৰটো দেখাইতো x হল কেৰ আগত থকা ইংৰাজী বৰ্ণমালাৰ এটা ব্যঞ্জন বৰ্ণ এতিয়া কেৰ আগত যিমান কেইটা ব্যঞ্জন বৰ্ণ আছে হি গোটেই কেইটাক তোমাক কি কৰিব লাগে লব লাগে লৈ কিনি আমাক লিখিব লাগে তাৰ মানে এনেকি A B C D E F G H I J K L M এইবিলাক না লাগে তাৰ মানে কেৰ আগৰখিনিহে লাগে আমাক কেও লৈকে না লাগে কেৰ আগত থকা ব্যঞ্জন বৰ্ণ তো কেৰ আগত থকা ব্যঞ্জন বৰ্ণ কি আছে তোমাৰ B আছে C আছে D আছে F তো নহয় এও নহয় ঠিক আছে I তো নহয় বাকি কেটা দেখা F G H J এই কেটা কি হয় তোমাৰ ব্যঞ্জন বৰ্ণ হয় এই ব্যঞ্জন বৰ্ণ কেটা লিখিব লাগিব এতিয়া ব্যঞ্জন বৰ্ণ হৰবৰ্ণ কাক কয় এইবিলাক তোমালোকে অলপ ভালকৈ চাবা তো আমি কি হ'ব পাৰে B হ'ব পাৰে C হ'ব পাৰে D হ'ব পাৰে F হ'ব পাৰে G হ'ব পাৰে H হ'ব পাৰে আৰু J হ'ব পাৰে এই কেটাটো আছে কেৰ আগত ব্যঞ্জন বৰ্ণ তো এইটোই আমাৰ কি হৈ যাব এই লাষ্ট কোশ্চেনটোৰ আনসাৰ হ'ব বুজি পালা এতিয়া তোমালোকে এই ব্যঞ্জন বৰ্ণ হৰবৰ্ণ কেনেকুৱা ইংৰাজীত কি আছে অসমীয়াত কি আছে এইবিলাক বস্তু তোমালোকে এবাৰ চাবা ভালকৈ ঠিক আছে So I think তোমালোকে পাৰিবা সো এই 5 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক এটো তোমালোকে কৰিবা কৰি কিনি কমেন্ট বক্সত মোক জনাবা ঠিক আছে সো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যিবিলাক আমাক কনসেপ্ট লাগে আৰু তাৰে এক্সাৰসাইজৰ কোশ্চেন বা পৰীক্ষাত আহা কোশ্চেন বিলাক আমি গটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম সো তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো এতিয়া গৈখিনি সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমাৰ ফ্ৰেণ্ডছ বিলাকক শেয়াৰ কৰি দিয়া যাতে হিহঁতো আমাৰ এই ভিডিও বিলাক চাইখিনি হিহঁতো ভালকৈ শিকিব পাৰে আৰু ম্যাথমেটিক্সত ভাল ৰিজাল্ট কৰিব পাৰে ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে বাই বাই